নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো আমাৰ হাতত 10-12 মিনিট মান সময় আছে মই পুনে দিগন্তৰ ওচৰলৈ যাব বিচাৰিম দিগন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে টিয়কৰ পৰা দিগন্ত টিয়কৰ পৰিবেশ জানিব বিচাৰিম পাৰ্থ চাওক মই কৈছো যে এই সকল আমি পূৰ্বতে কৈছো যে বানাক্ৰান্তৰ মাজত যি আচলতে তেওঁলোকৰ সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে মই আৰু বহু কেইগৰাকী খেতিয়ক আছে মই দেউতা অকণমান আগলৈ আহক আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ কিনাৰতে কাষতে ঘৰ ডুবিছে আৰু ঘৰ ভাঙিলো মই বেৰছে ভাঙি লৈ গৈছে ভঁৰাল ঘৰটো আছে ভাল ঘৰটো আছে গৰু ম'হ কি কৰিছে গৰু মই বাটত বান্ধি থৈছো বাটতে আছে খোৱা বোৱা তেওঁ গৰু কলপাত চলপাত বিচাৰি খুৱাইছো কলপাত খুৱাইছে মই আৰু লোক আছে যথেষ্ট লোক আছে ইয়াতে দেউতা আপুনি নামঘৰৰ পৰা আহিলে নামঘৰত পানী সোমাইছে নেকি নামঘৰত বাটচৰাটো সোমালে বাটচৰাত পানী আপোনাৰ ঘৰত মোৰ ঘৰৰ ভিতৰতো পানী সোমালে ঘৰৰ ভিতৰত পানী এইবাৰে এনেকুৱা বহুত বছৰ এইবাৰহে পাইছো আমি পানী ইয়াত আগতে নাই হোৱা আগত ইমান ডাঙৰ পানী নাই পোৱা মই আৰু লোক আছে মই তেওঁলোকৰ পৰা অকণমান ল'ম এগৰাকী সচেতন যুৱক আছে দাদা আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ যিটো পৰিস্থিতি হৈছে কেওফালে হাহাকাৰময় পৰিস্থিতি কাৰো চকুলে কোনেও চাব নোৱাৰা অৱস্থা আৰু এই সময়ছোৱাত কেনেধৰণে আচলতে আপোনাৰ আহ্বান কি থাকিব প্ৰশাসন চৰকাৰলৈ কেনেধৰণে এই পৰিস্থিতিত মোকাবিলা কৰিব সকলোৱে কৈছে যে আমাৰ পথাৰখন শেষ হৈ গ'ল আমাৰ ভঁৰাল ঘৰ শেষ হৈ গ'ল আমাৰ ঘৰখন শেষ হৈ গ'ল এই তাৰ পিছৰ পৰিস্থিতিটো কেনেধৰণে মোকাবিলা কৰিব বুলি আশা কৰিছে চাওক যোৱা 3 দিন ধৰি মৰিয়নি সমষ্টি হওক বা টিয়ক বিধানসভা সমষ্টি ৰাইজ বাৰুকৈ বানত আক্ৰান্ত হৈছে দেখিছে প্ৰতি ঘৰ মানুহে আচলতে য'ত নেকি পানী নহয় তাতো এই পানীয়ে কিন্তু বাৰুকৈ প্ৰভাৱ পেলাইছে আৰু দেখিছে খেতিসকল খেতিৰ লগত জড়িত আজি ৰুইছিলে সকলোৱে খেতি বৰ্তমান মাৰি পেলাইছে আৰু তাৰ প্ৰশাসনে বানাক্ৰান্তত পৰ্যাপ্ত পৰিমাণে কিমান সহায় কৰিব পাৰিছে সেইটো আমি দেখি আছোঁ আমি গম পাইছোঁ বিভিন্ন ঠাইত বৰ্তমান যিবিলাক বান সাহায্য তেওঁলোকে প্ৰদান কৰিছে আৰু বান সাহায্য প্ৰদান কৰিলে নহ'ব আচলতে ভৱিষ্যতে অনাগত দিনত এইসকল ৰাইজে কেনেদৰে পৰিস্থিতিৰ মোকাবিলা কৰিব ধৰক পানীটো শুকাই যোৱাৰ লগে লগে মানুহবিলাকৰ কি হ'ব ইয়াতে আপোনাৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিব পাৰে পশুখাদ্য পৰ্যাপ্ত পৰিমাণে যোগান ধৰিছে নাই এই কথাখিনি যোৰহাট জিলাৰ প্ৰশাসনে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ধৰক ভৱিষ্যতে যিবিলাক যদি ৰাইজৰ কিবা ৰোগ হয় সেই ৰোগৰ ক্ষেত্ৰত যাতে কিছুমান মেডিকেল কেম্প কৰি ৰাইজক সকাহ দিয়ে আমি এইখিনি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ হয় সেই আছিল দিগন্ত তেওঁ ওচৰলৈ মই পুনৰ যাম গতিকে সেই বিভীষিকা আৰু সকলোৱে চিন্তা কৰিছে বান শুকোৱাৰ পিছত পানী শুকোৱাৰ পিছত কি এক পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ পশুধনৰ মৃত্যু হৈছে সেই পশুধনবোৰ গৰু ছাগলী যিবোৰ মৃত্যু হৈছে সেইবোৰ ছাগলী উন্মুক্ত হৈ পৰি থাকিব তেতিয়া গতিকে তেনে ক্ষেত্ৰত প্ৰশাসনে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব প্ৰশাসনে সেই প্ৰত্যাহ্বান মোকাবিলা কৰিবই লাগিব বানাক্ৰান্তৰ কাৰণে যি কি নহওক মই মহম্মদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য আপোনাৰ পৰা এটা এই এনেকুৱা যাতে বানপানী আগলৈ নহয় এতিয়া গভৰ্ণমেণ্টে এতিয়া ইমিডিয়েট কিছুমান একশ্যন ল'ব লাগে আৰু যেনেকৈ এম্বেংকমেণ্টবিলাক ঠিক কৰিব লাগে মাথাউৰিবিলাক মডাৰ্ণ টেকন'লজিৰে বনাব লাগে নতুন ডিজাইন কৰিব লাগে কৰি পেলাই এইবোৰ ভাল কণ্ট্ৰেক্টৰে মই এইটো কথা কওঁ ভাল কণ্ট্ৰেক্টৰ লগাই কনষ্ট্ৰাকশ্যন কোম্পানী কাৰণ যিবোৰ দেখা যায় বহুত গাফিলতি কৰে যিবোৰ মানে ডিজাইন মতে নকৰে এই ভাঙি যোৱাৰ যে কাৰণবিলাক সেইটো এটা কাৰণ মানে ভালকৈ নকৰাৰ কাৰণে এইটো তাৰপাছত হেৰি কৰিব লাগে এই ছেটেলাইট আজিকালি আছে গোটেই কেচমেণ্ট এৰিয়াবিলাক চাই থাকিব লাগে ক'ত কি যিটো আৰ্টিফিচিয়েল ডেম এটা হোৱা বুলি যিটো মানে সন্দেহ কৰিছে সেইটোতো গম পাবই লাগে মই ভাবোঁ আৰ্টিফিচিয়েল ডেম হোৱা নাই কাৰণ পানী আহি আছে যিহেতু যদি হৈছিলে হ'ব বুলি সন্দেহ কৰিছে তেতিয়া পানীটো বন্ধ হৈ যাব তাৰপিছত আকৌ ছাডেনলি পানীটো খুলি পেলাই আকৌ ডাঙৰ ফ্লাড হ'ব সেই বস্তুখিনি আচলতে ছেটেলাইট হেৰিৰে চাই পেলাই এইবোৰ গম পাবই লাগে ক'ত কি হৈ আছে কেচমেণ্ট এৰিয়াবিলাক ট্ৰিটমেণ্ট প্লেন বুলি এটা থাকে ক'ত মানে শ্লাইড হ'ব পাৰে হেৰি হ'ব পাৰে সেই বস্তুবিলাক আগতে প্ৰিভেণ্টিভ মেজাৰবিলাক লৈ ল'ব পাৰে সেইবিলাক ল'ব লাগে তাৰপাছত আৰ্লি ৱাৰ্ণিং ছিষ্টেম থাকিব লাগে যে ওপৰত আৰ্লি ডিচাৰ্জ আৰু লেভেল সেইবোৰ চাই পেলাই কিমান পানী আছে ছাডেনলি পানীটো বাঢ়িলে 6 ঘণ্টামান আগতে গম পাব লাগিব তলত ৱাৰ্ণিংটো দি দিলে তেতিয়া মানুহবোৰ সাৱধান হৈ যাব পাৰে উৰিষ্যাত আৰ্লি ৱাৰ্ণিঙৰ কাৰণে ভলণ্টিয়াৰ্ছো আছে এই যিটো মই ক'লোঁ তেওঁলোকৰ স্কিমত
গতিকে এতিয়া আপুনি নাজিৰাত যিহেতু প্ৰথমবাৰৰ কাৰণে হৈছে আৰ্লি ৱাৰ্ণিং কেনেকৈ সম্ভৱ হ'ব বা আৰ্লি ৱাৰ্ণিংটো সেই ওপৰত আপষ্ট্ৰীমত হেৰি থাকিব লাগিব ডিচাৰ্জ চাইড থাকিব লাগিব তেতিয়া তাৰ পৰা যদি পানী ছাডেনলি আহিছে প্ৰত্যেকখন নদীতে থাকিব লাগিব সৰু নদী বুলি এৰি দিব নালাগে ডাঙৰ নদীত থাকে সৰু নদীবিলাকতো গোটেই এই উপনদীবিলাক শাখা নদী যিবিলাক আছে চবতে ওপৰত আৰ্লি ৱাৰ্ণিং ছিষ্টেমটো বহাব লাগে আৰ্লি ৱাৰ্ণিং ছিষ্টেম মানে কি গেছ ডিচাৰ্জ চাইড থাকিব তাত অনবৰত মানুহে মনিটৰ কৰি থাকিব আৰু যদি ফ্লাড আহিছে লগে লগে ৱাৰ্ণিংটো দি দিব দিলে ৱাৰ্ণিঙৰ পৰা মানে হেৰিখিনি আহি পাওঁতে এটা ট্ৰেভেল টাইম থাকেতো 6 ঘণ্টা মিনিমাম 6 ঘণ্টা 7 ঘণ্টা এই ট্ৰেভেল মানে লিড টাইম বুলি কয় লিড টাইম লৈ পেলাই কৰিব লাগে নিৰাপদ স্থানলৈ যাব পাৰিব লাগে মই দিগন্ত আপোনাৰ ওচৰলৈ পুনৰ গৈছোঁ মই বেছি সময় নহয় 2 মিনিটহে আপোনাৰ পৰা ল'ব পাৰিম তাৰপিছত মই অনুষ্ঠান সামৰিব লাগিব দুৰা ডাঙৰীৰ ওচৰলৈ সুযোগ পালে আহিম কিন্তু দিগন্ত আপোনাৰ ওচৰলৈ পুনৰ গৈছোঁ লগত আৰু বহু সংখ্যক লোক আছে মই দেউতা আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ গাইন গাঁও জগদুৱাৰ পানীত ঘৰ ডুবি আছে ধান চাউলো ডুবিলে ধানো লোকচান হৈছে লোকচান হ'ল এতিয়া ক'ত আছে ক'ত আপোনালোক আমি ওচৰতে আমাৰ নামঘৰ আছে নামঘৰ জেগাটো অলপ ওখ আমি তাতে আছো খোৱা বোৱা আমি তাতে ৰন্ধা বঢ়া কৰি খাওঁ আৰু যি ঘৰত আছিলে আৰু চাউল পাত সেইখিনিকে লৈ আমি ব্যৱহাৰ কৰি আছো বৰ্তমান আৰু চৰকাৰৰ ফালৰ পৰা আমি বিশেষ সহায় পোৱা নাই মাত্ৰ পানী বটল 2টা নে 3টা আৰু লগতে বিস্কুটৰ পেকেট 2টা 3টা এনেকুৱা সেয়াই পাইছোঁ আৰু অন্য কোনো আমি তেনেকুৱা সহায় পোৱা নাই আমাৰ খেতি পথাৰ যথেষ্ট লোকচান মাটি বাৰী ৰোৱা হৈছিলে সেইখিনি আৰু থকা যিখিনি আমাৰ কঠীয়া সেইখিনি ওপৰতো এতিয়া প্ৰায় 2.5 ফুট 3 ফুট পানী আছে গতিকে আমাৰ খেতিও শেষ হ'ল গতিকে এতিয়া আমাৰ বিকল্প কোনো ব্যৱস্থাই নাই যদি আমাক চৰকাৰে এই ক্ষেত্ৰত সহায় নকৰে তেতিয়াহ'লে আমাৰ অহা বছৰ আমি খেতি ভাত খাবলৈ নাপাওঁ আপোনাৰ ঘৰতো একেই অৱস্থা মোৰ ঘৰতো একেই অৱস্থা পানী আৰু বেৰ পৰ্যন্ত কৰি ভাঙি নিছে মোক সকলো ভাঙি লৈ তাৰপিছতে আমাৰ গৰু এতিয়া ৰাখিবলৈ জেগা নাই তাৰমানে কলপাত কাটি দিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ কিছুমান আমাৰ থাকিবলগীয়া হৈছে বিশেষ শুনিলোঁ চৰকাৰে তেওঁলোকক বা যি স্থানীয় প্ৰশাসনে তেওঁলোকক সহযোগ আগবঢ়াওক আমাৰ এই আহ্বান এই মঞ্চৰ পৰা মোৰ হাতত খুব কম সময় আছে মই দুৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য আপুনি সকলোৰে যিসকল আমাৰ সৈতে সংযুক্ত হ'ল আজি বন্যাৰ্ত বানত প্ৰভাৱিত লোক তেওঁলোকৰ মন্তব্য শুনিলে গতিকে এটা সাংঘাতিক বিভীষিকাৰ মাজেদি তেওঁলোক পাৰ হৈছে ইয়াৰ পিছত পানী শুকোৱাৰ পিছত কি কৰিব সেয়া অন্য বিষয় শেষৰটো মন্তব্য কি ক'ব আপুনি এনেকুৱা যাতে আৰু নঘটে চাওক এটা আমাৰ যিটো দুৰ্যোগ ব্যৱস্থা এইটো ভাল হ'ব লাগিব সেইটো পূৰা এক্টিভলি মই যিটো দেখা পাইছোঁ যে সকলোৰে আপত্তি বা অসন্তুষ্টি দেখাইছে যে আমাক তেনেকৈ সাহায্য আমাৰ অহা নাই থিয়ৰী আৰু প্ৰেক্টিচ দুটা বেলেগ গতিকে আমি চৰকাৰে বহুত সময়তে এইটো কৈ থাকে যে আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে আমি এইখিনি কাম আমি এনেকৈ কৰিছোঁ তেওঁলোকে ভাবে কিন্তু সেইখিনি যে এডিকুৱেট নহয় তাক আৰু আমি ডেভেলপ কৰিব লাগিব সেইটোৰ কাৰণে আচলতে আমি এক্টিভলি লাগিব গভৰ্ণমেণ্টৰ পলিচিটো এনেকুৱা হ'ব লাগিব যে আমি দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটো খুব ৱাইড স্প্ৰেড মানে সকলোৰে মাজত যাতে সোমাই যাব পাৰে আৰু এটা খুব এফেক্টিভ এটা মেকানিজিম আমি ডেভেলপ কৰিব পাৰিব লাগিব মই ভাবোঁ তেতিয়াহ'লে যে আমাৰ আজি যিমানখিনি আমি মানুহৰ জীৱ জন্তুৰ নিধন হৈছে আৰু মানুহৰ যিটো কষ্ট হৈছে সেইখিনি কিছু পৰিমাণে আমি লাঘৱ কৰিব পাৰিম হয় এই চিন্তাৰে মই অনুষ্ঠান সামৰিব লাগিব আমাৰ কৰিবলগীয়া বহুত আছে আমি আমাৰ নদীকেইখনক জানিব লাগিব বুজিব লাগিব নদীকেইখনৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগিব আৰু সেই তথ্যবোৰ ইফেক্টিভলি আমি ব্যৱহাৰ কৰিব লাগিব দুৰ্যোগ প্ৰশমন যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনা আমি বিকেন্দ্ৰীকৰণ কৰি গাঁৱলৈ লৈ যাব লাগিব গাঁৱৰ যুৱক যুৱতীক প্ৰশিক্ষণ দিব লাগিব আৰু আমি ভাবি থাকিলে নহ'ব আজিৰ তাৰিখত যি ধৰণৰ এক্সট্ৰিম ক্লাইমেট চেঞ্জ হৈছে বা ক্লাইমেটিক কণ্ডিশ্যন আমি দেখা পাইছোঁ আমি ভাবি থাকিলে নহ'ব এটা বিশেষ স্থানত বানপানী আহিব এটা বিশেষ স্থানত বানপানী নহয় বিভিন্ন স্থান আমি প্ৰতিটো স্থানতে আমি দুৰ্যোগ ব্যৱস্থাপনা সক্ৰিয় কৰি ৰাখিব লাগিব যাতে নাজিৰা সদৃশ ঘটনা নঘটে 100 জন লোক নিৰুদ্দিষ্ট হৈ আছিলে তাৰে কিছু লোকৰ শৱদেহ উদ্ধাৰ হৈছে আমি গোটেইকেইজন লোক
লোকৰ মৃত্যু হৈছে বুলি ক'ব নোৱাৰোঁ আশা কৰিছোঁ জীৱিত থাকক সকলো উদ্ধাৰ হওক তেওঁলোক কাৰণ যিহেতু যোগাযোগ বিচ্ছিন্ন হৈ গৈছে গতিকে সেই কাৰণে বহু লোক এতিয়ালৈকে নিৰুদ্দিষ্ট হৈ পৰিছে গতিকে সকলো যোগাযোগ আৰু যিসকল লোক আছে তেওঁলোক নিৰাপদ স্থানলৈ আহক তেওঁলোক সকলোৰে ৰেস্কিউ হওক এই চিন্তা আৰু অনাগত সময়ত এনেধৰণৰ বিভীষিকা যাতে আমি মোকাবিলা কৰিব পাৰোঁ যাৰ এনেধৰণৰ বিভীষিকাৰ কাৰকবোৰ যিবোৰ বিশেষজ্ঞসকলে আজি এই মঞ্চত ক'লে সেই কাৰকবোৰকো আমি চিন্তা কৰোঁ বা তেনেধৰণৰ যদি অবৈধ কিবা কাম চলি আছে সেই কামবোৰ আমি বন্ধ কৰোঁ মুঠৰ ওপৰত প্ৰকৃতিৰ তাণ্ডৱ থাকিবই কিন্তু সেই তাণ্ডৱ আমি মিনিমাইজ কৰিব পাৰিব লাগিব আমি যদি মেক্সিমাইজ কৰাৰ এক সুযোগ দি দিওঁ অৱকাশ দি দিওঁ তেতিয়া এনেধৰণৰ বিভীষিকা তাণ্ডৱৰ আমি বশৱৰ্তী হৈয়ে থাকিম এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মোৰ সতীৰ্থসকলক বিশেষকৈ নবুল গৌতম জ্যোতিপ্ৰসাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ষ্টুডিঅ'ত উপস্থিত হোৱাৰ কাৰণে ভাগৱত প্ৰাণ দুৱৰা আৰু AN মহম্মদ দুজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি